কি নাম মামুনি গগৈ কি হৈছিল কওকচোন আপোনাৰ মোৰ আঁঠুৰ বিষ এবছৰ মানৰ পৰা হৈ আছিলে মই মানে এনেকে আঁঠুটো পেলাবও নোৱাৰো এনেকে আঁঠু গাড়ী বহিছে তেওঁ এনেকে আগত বজ্ৰাসন কৰি বহ পৰা নাছিলে এতিয়া বজ্ৰাসন কৰি তেওঁ বহ পাৰিছে কওক এতিয়া সঞ্জু ডক্টৰৰ ওচৰত আহি পিনে মই 15 দিন মানে ট্ৰিটমেন্ট কৰিলো তাৰ পিছত এতিয়া মই এনেকে ধুনিয়াকে বহিব পাৰিছো আৰু মানে অলমোস্ট ভাল হৈ গ'ল আৰু তো সঞ্জুত কিবা ঔষধ ব্যৱহাৰ কৰে নাই নাই ঔষধ একো ব্যৱহাৰ নকৰে তেওঁ অকল অইল থেৰাপি কৰে এইটো অইল থেৰাপি কৰিয়ে ভাল হৈছে মোৰ তো এতিয়া আপুনি আগত মানে বাথৰুম সটুন নাই সব পাৰো এতিয়া মানে আগত নোৱাৰো আগত একেবাৰে নোৱাৰো মই টয়লেট কৰিব নোৱাৰো লেট্ৰিন কৰিব নোৱাৰো মানে চিৰি বগাব পাৰিছিল আগতে চিৰি বগাব নোৱাৰো এতিয়া পাৰো সব কমফৰ্টেবল কি বুলি কব দান সঞ্জুত একদম মানে কি কম আৰু অশেষ ধন্যবাদ তেওঁলে মানে ওকে ভিডিও লাইক শেয়াৰ কমেন্ট কৰিব লাইক শেয়াৰ কমেন্ট কৰিব তেওঁ একদম ধুনিয়াকে বহ পাৰিছে একদম ধুনিয়াকে বহিব পাৰো আৰু